অহাকালি 29 ডিসেম্বৰ 2023 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফা যিটো প্ৰটক ফেকশন আছে তেওঁলোকৰ মাজত এটা চুক্তি হ'ব বুলি যিটোক আমি ইন্টেলিজেন্স পাৰ্লেন্সত মেমৰেন্ডাম অফ সেটেলমেন্ট বুলি কওঁ সেইটো হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজো যে আলফাৰ উত্থান আৰু পতন এই সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ চকুৰ আগতেই আহি পৰিছিলে। আমি আলফাৰ উত্থান কেনেকৈ হৈছিল সেইটো গম পাইছিলোঁ। অসম আন্দোলনৰ কথা আমি যেতিয়া কওঁ 1979 চনৰ পৰা 1985 চনলৈকে যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল এই পিৰিয়ডটো আমি অসম আন্দোলনৰ সময় বুলি কওঁ। এই অসম আন্দোলনৰ সময়তেই আচলতে আপোনালোকে জানে যে 7 এপ্ৰিল 1979 চনত আলফাৰ জন্ম হৈছিল ৰংঘৰত। এতিয়া সেই তেতিয়াৰ পৰাই তেওঁলোকে লাহে লাহে নিজকে সংঘবদ্ধ কৰি 1990 চনৰ পৰা তেওঁলোকে কিছু হিংসা কাৰ্যত লিপ্ত হোৱা দেখা গ'ল। আচলতে সেইকাৰণে ভাৰত চৰকাৰে সেই সময়ত অপাৰেশ্যন বজৰং বুলি এটা যিটো আৰ্মি অপাৰেশ্যন কৰিলে আৰু অসমক ডিষ্টাৰ্বড এৰিয়া এক্ট বুলি ডিক্লেয়াৰ কৰিছিলে। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে অসমত যিহেতু অসমখন বা উত্তৰ পূৰ্বাঞ্চলৰ লগত যিহেতু ওচৰৰ কাণ্ট্ৰি কেইখনো আছে, অৰ্থাৎ বাংলাদেশ আছে, ভূটান আছে, গতিকে এইবিলাক ঠাইত আলফাই সেই অঞ্চলবিলাকত ঘূৰা মেলা কৰি আছিলে। কিন্তু লাহে লাহে ভাৰত চৰকাৰৰ বাংলাদেশৰ লগত ভাল ৰিলেশ্যন হোৱাৰ লগে লগে আৰু ভূটানৰ লগতো ভাল ৰিলেশ্যন হোৱাৰ লগে লগে এই তাত থকা যিবিলাক আলফা কেডাৰ আছিলে সেইসকলৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিলে। এটা সংঘবদ্ধ আক্ৰমণ আচলতে ভাৰত চৰকাৰ আৰু ইফালে ভূটান বা বাংলাদেশৰ চৰকাৰ, আৰু তাৰ ফলস্বৰূপে বহুতো কেডাৰ লাহে লাহে ধৰা পৰিব ধৰিলে। ইতিমধ্যে এটা কথা খুব উল্লেখযোগ্য যে ভাৰত চৰকাৰেও নিজৰ এই আলফাৰ উত্থান পতন এই সময়ছোৱাত এটা কথা উপলব্ধি কৰিলে যে যদি কেৱল আমি শক্তিৰে গোটেই প্ৰব্লেমটো মোকাবিলা কৰিব চাওঁ এইটো সক্ষম নহ'ম আমি। সেয়েহে তেওঁলোকে 1998 চনত এটা সাৰেণ্ডাৰ কাম ৰিহেবিলিটেশ্যন পলিচি বুলি এটা উলিয়ালে। অৰ্থাৎ যিসকল বিদ্ৰোহীয়ে মূল সুঁতিলৈ ঘূৰি আহিব তেওঁলোকক কিছু সুবিধা দিয়া হ'ব আৰু তেওঁলোকৰ দৈনন্দিন উপাৰ্জনৰ ক্ষেত্ৰতো কিছু কথা চৰকাৰে কণ্ট্ৰিবিউট কৰিব, এনেকুৱা ধৰণৰ কথা কিছুমান ওলালে। আৰু তাৰ পিছতে আমি লাহে লাহে দেখিলোঁ যে বিদ্ৰোহীসকলে লাহে লাহে ছাৰেণ্ডাৰ কৰা আৰম্ভ কৰিলে। আমি যদি আমাৰ যিটো ভাইলেন্স প্ৰফাইল বুলি কয়, অৰ্থাৎ ভাইলেন্স প্ৰফাইল মানে হিংসাৰ পাৰ্শ্বচিত্ৰ বা নক্সা বুলি যিটো কওঁ সেইটো যদি চাওঁ তেতিয়াহ'লে আপোনালোকে পাব যে 1992 চনত এটা ডাঙৰ ছাৰেণ্ডাৰ হৈছিলে। সেই সময়ত কিছু সুবিধা এই বিদ্ৰোহী সংগঠনক দিয়া হৈছিলে, গতিকে তেওঁলোকে মূল সুঁতিলৈ বহুতো ঘূৰি আহিছিলে। কিন্তু তথাপিও এই ঘটনাবিলাক লাহে লাহে ঘটি আছিল। আৰু যদি আমি ভাইলেন্স প্ৰফাইলটো চাওঁ 2017 চনমানলৈকে মোটামুটি যথেষ্টখিনি হিংসা হৈছিলে, কিন্তু লাহে লাহে এই হিংসাৰ সংখ্যা লাহে লাহে কমি আহিব ধৰিলে আৰু বৰ্তমান এই সংখ্যা প্ৰায় নাই বুলি ক'লেও হ'ব। কিন্তু তথাপিও মাজে মাজে এই ঘটনাবিলাক ঘটি থাকে। গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে আলফাই প্ৰথমতে যেতিয়া এই আলোচনা প্ৰক্ৰিয়াৰ কথা আৰম্ভ হ'ল তেওঁলোকে 3টা চৰ্ত ৰাখিছিলে। এটা চৰ্ত হ'ল এইটো কোনোবা এখন ফৰেইন কাণ্ট্ৰিত হ'ব লাগিব, 2 নম্বৰ ইউনাইটেড নেশ্যনছৰ ছুপাৰভিজন হ'ব লাগিব, আৰু যে তেওঁলোকৰ যিটো এজেণ্ডা অফ টক্স হ'ব সেইটোত মানে সাৰ্বভৌমত্বটো থাকিব লাগিব। কিন্তু লাহে লাহে এই সকলোবিলাক যিবিলাক চৰ্ত তেওঁলোকে আৰোপ কৰিছিলে সেই চৰ্ত লাহে লাহে আঁতৰি গ'ল। আৰু তেওঁলোকেও অনুপ চেতিয়া বা অৰবিন্দ ৰাজখোৱা যাৰ তত্ত্বাৱধানত কাইলৈৰ যিটো চুক্তি হ'ব তেওঁলোকেও এইটো উপলব্ধি কৰিলে যে আমি কেৱল এনেকুৱা ধৰণৰ এটা ভাইলেন্সত থাকিয়ে আমি গোটেইখিনি কাম কৰিব নোৱাৰিম। গতিকে আমি মূল সুঁতিলৈ আহিব লাগে
আৰু এটা কথা ঠিক যে আলফাৰ যেতিয়া জন্ম হৈছিলে তেতিয়া কিন্তু তেওঁলোকে খুব ভাল কামৰ কাৰণেই হৈছিলে, কাৰণ সেই সময়ত মোৰ এতিয়াও মনত আছে যে যিবিলাক অসমৰ অঞ্চল আছিলে, যিবিলাক খুব দুৰ্গম অঞ্চল, সেই অঞ্চলবিলাকতো তেওঁলোকে যথেষ্টখিনি ৰাইজক সহায় সহযোগিতা কৰিছিলে। বানপানী আহিলে তেওঁলোকে মাথাউৰি নিৰ্মাণ কৰি দিছিলে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাল ভাল কাম তেওঁলোকে লৈছিলে। সেইকাৰণে সেই সময়ত জনসাধাৰণে আলফাক সকলো প্ৰকাৰে সাহায্য কৰিছিলে আৰু তেওঁলোকৰ সংগঠনটো লাহে লাহে শক্তিশালী হৈ আছিলে। কিন্তু যেতিয়া ধেমাজিৰ যিটো স্কুলত যিটো ব্লাষ্ট হ'ল, তেতিয়াৰ পৰাই আচলতে সেইটোৱেই আলফাৰ এটা টাৰ্ণিং পইণ্ট বুলি আমি ক'ব পাৰোঁ। কিন্তু যি কি নহওক, এতিয়া চৰকাৰে যিহেতু সকলোবিলাক প্ৰ'টক ফেকশ্যনক মূল সুঁতিলৈ আনিব বিচাৰিছে, এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰৰ লগতে আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ বা আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি কয়, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু SP সকলৰ বিভিন্ন গুৰু দায়িত্ব আহি পৰিছে। তেওঁলোকে এইটো সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰিব লাগিব যাতে যিবিলাক ল'ৰা ছোৱালীয়ে ছাৰেণ্ডাৰ কৰিলে বা মূল সুঁতিলৈ ঘূৰি আহিলে তেওঁলোকৰ যাতে সম্পূৰ্ণৰূপে ৰিহেবিলিটেশ্যন হয়, অৰ্থাৎ তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হৈ যাতে কাম কৰিব পাৰে। এই কথাটো প্ৰত্যেকজন ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ আৰক্ষী অধীক্ষক আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি যাক আজিকালি কোৱা হয়, তেওঁলোকে এইটো নজৰ ৰাখিব লাগিব। কিয়নো তেওঁলোকে যদি নিজৰ ভৰিত নিজে থিয় হৈ একোজন এণ্টাৰপ্ৰিনিয়ৰ হিচাপে অসমখনক আগুৱাই লৈ যাব পাৰে, তেতিয়া অসমৰ উন্নতি অৱশ্যম্ভাৱী। সেইকাৰণে মই ভাবোঁ যে ইভেন ডিষ্ট্ৰিক্ট SP আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ যিটো তেওঁলোকৰ আচলতে এনুৱেল যিটো পাৰফৰ্মেঞ্চ ৰিপৰ্ট কয়, সেই ক্ষেত্ৰত এই কথাটো এটা চৰ্ত থাকিব লাগে যাতে তেওঁলোকে কেনেকৈ এই ল'ৰা ছোৱালীবিলাক যিবিলাক মূল সুঁতিলৈ ঘূৰি আহিলে তেওঁলোকক কেনেকৈ মূল সুঁতিৰ লগত সম্পূৰ্ণৰূপে খাপ খুৱাই একোজন এণ্টাৰপ্ৰিনিয়ৰ হিচাপে কাম কৰিবলৈ বদ্ধপৰিকৰ হয়। ইয়াৰ বাহিৰেও আৰু এটা কথা খুব ইম্পৰ্টেণ্ট, সেইটো হ'ল যে ভাৰতবৰ্ষৰ লগতে অসমতো ৱৰ্কিং এজ পপুলেশ্যন বুলি যিটো কোৱা হয়, অৰ্থাৎ কাম কৰি খোৱা মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ আছে। অৰ্থাৎ কাম কৰি খোৱা মানুহৰ সংখ্যা মানে মই কৈছোঁ 15 বছৰৰ পৰা 60 বছৰলৈকে। এই সংখ্যাটো লাহে লাহে বাঢ়ি গৈ থাকিব আৰু যেতিয়ালৈকে আমি এনেকুৱা ধৰণৰ কোনো এণ্টাৰপ্ৰিনিয়ৰশ্বিপ টাইপৰ কোনো কাম উলিয়াব নোৱাৰোঁ, তেতিয়াহ'লে এই আমাৰ এটা আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ ইছ্যু আহিব পাৰে আৰু বহুত ল'ৰা আকৌ পুনৰ এনেকুৱা ধৰণৰ সংগঠনলৈ ঘূৰি যাব পাৰে। গতিকে আমাৰ এতিয়া যিটো স্কিল ইণ্ডিয়া মিছন বা আমাৰ আছাম স্কিল ডেভেলপমেণ্ট যিটো প্ৰজেক্ট আছে, সেইটোত মানে পঞ্চায়ত লেভেললৈকে গৈ তেওঁলোকে সকলো ল'ৰা ছোৱালীক যাতে এই স্কিল মিছনত অন্তৰ্ভুক্ত কৰিব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু লগতে অসমৰ যিখন স্কিল ইউনিভাৰ্চিটি মঙলদৈত আছে, সেইখন অতি সোনকালে কাৰ্যক্ষম কৰিব লাগে যাতে নিবনুৱা ল'ৰা ছোৱালীবিলাকে নিজৰ ভৰিত নিজে থিয় হৈ অসমখনক আগুৱাই লৈ যাব পাৰে। আৰু আলফাৰ দৰে এনেকুৱা ধৰণৰ বিদ্ৰোহী সংগঠনৰ যাতে ভৱিষ্যতে যাতে সৃষ্টি নহয়, সেই ওপৰত দৃষ্টি নিক্ষেপ কৰিব লাগে। গতিকে মই অহাকালি আলোচনাত যোগ দিয়া চৰকাৰৰ বা আলফাৰ পক্ষৰ সকলোকে মই মোৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যাতে আমি ভাল ধৰণেৰে আমাক আগুৱাই লৈ গৈ অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব পাৰোঁ।